প্ৰথম কথা আমাৰ অসমৰ ভাগ্য ভাল আমাৰ ফুল্লি খেলুৱৈ পাৰ্টিচিপেট কৰা নাই তথাপিও আমাৰ অসমে ছেকেণ্ড ৰানাৰ ট্ৰফি লাভ কৰিছে ভাল লাগিছে কিন্তু যিটো পাৰফৰ্মেঞ্চ অসমৰ ল'ৰা ছোৱালীয়ে ভালকৈ দেখাব পাইছে ফাৰ্ষ্ট ৰানাৰ পাইছে জম্মু এণ্ড কাশ্মীৰ থাংটা এছ'চিয়েশ্যনে প্ৰথমটো পাইছে মণিপুৰ ষ্টেট থাংটা এছ'চিয়েশ্যনে পাইছে আমাৰ মনৰ পৰা বহুত ছাকচেছ কাৰণ কি এতিয়া আজি মানে আছাম অলিম্পিক এছ'চিয়েশ্যনৰ ভাইচ প্ৰেছিডেণ্ট আমৰ পাটোৱাৰী লগত আমাৰ ডাইৰেক্টৰ স্পৰ্টৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী নৱজ্যোতি বাসুমতী সেইটো আহি পিনে আমাক ইয়াখিনি উপস্থিত থকাৰ কাৰণে মোৰ ভাল লাগিছে খেল চাই পিনি ভাল লাগিছে আৰু আজি ইয়াত আমাৰ গুৱাহাটীত আমি খেলখন পতাৰ উদ্দেশ্যটো হ'ল মানে আমাৰ থাংটাটো গুৱাহাটীৰ প্ৰভাৱ ইমান নাই থাংটা ল'ৰা ছোৱালী আমি ইয়াৰ পৰা কেনেকৈ বাই কৰিম থাংটা ইমেজটো ফাৰ্ষ্ট আমাৰ গুৱাহাটী পেলাইছোঁ প্ৰথম আজি 97ত জিনিয়ৰ নৰ্থ ইষ্ট হৈছিলে ফাৰ্ষ্ট নৰ্থ ইষ্ট হৈছিলে আৰু এইটো 97 আজিতো বহুত পাৰ্থক্য হ'ল তথাপি গুৱাহাটীটো আমি ভালকৈ আমি একো অকুপাই কৰিব পৰা নাই ইয়াৰ পাছত আমি অকুপাই কৰি পিনি গুৱাহাটীৰ পৰা খেলুৱৈ আমি বাৰ কৰি পিনি আশা কৰিছোঁ আমাৰ 31st নেশ্যনেল জুনিয়ৰ চেম্পিয়নশ্বিপ আজি শেষ হ'ল গতিকে আমাৰ অসম ৰাজ্যই পাইছে ছেকেণ্ড ৰানাৰ্ছ আপ অভাৰঅল মেডেল টেলি ফাৰ্ষ্ট ৰানাৰ্ছ আপ পাইছিল জম্মু এণ্ড কাশ্মীৰ টিম চেম্পিয়ন মণিপুৰ আছিল আৰু আমাৰ অসমৰ প্লেয়াৰ্ছবিলাকৰ মাজত আমি টোটেল গ'ল পাইছিলোঁ ছয়টা গ'ল পাইছিলোঁ ব্ৰঞ্জ 5 আৰু চিলভাৰ 5 আৰু মই বহুত মানে হেপী আই এম ভেৰি হেপী মানে আমাৰ স্পৰ্টছ এডিশ্যনেল ডাইৰেক্টৰ নৱজ্যোতি বাসুমতী ছাৰ আহিছিল মানে পাৰ্টিচিপেট কৰিছিল আৰু আমাৰ আছাম অলিম্পিক এছ'চিয়েশ্যনৰ ভাইচ প্ৰেছিডেণ্ট তেওঁ আহিছিল মানে আমাৰ আছাম ষ্টেট কমিটিয়ে বহুত ভাল পাইছোঁ আৰু মই আশা কৰিছোঁ মানে স্পৰ্টছ ডাইৰেক্টৰ আৰু আছাম অলিম্পিক এছ'চিয়েশ্যনে আমাক আগবাঢ়িবলৈ আমাৰ গাইড কৰিব বুলি মই আশা কৰিছোঁ আৰু আমাৰ অসম থাংটা এছ'চিয়েশ্যন মানে আছাম ষ্টেট থাংটা এছ'চিয়েশ্যন মানে অল এছ'চিয়েশ্যন মানে ফাইনেন্সিয়েল উইক গতিকে আমি ভালধৰণে আৰু ইণ্ডিপেণ্ডেণ্টলি মানে আমি ৱৰ্ক কৰিবলৈ যাওঁতে মানে বহুত কষ্ট আৰু কিন্তু আমি বিচাৰিছোঁ আপোনালোকে আমাৰ অসম ৰাজ্যই আৰু আমাৰ অসম ৰাজ্যৰ মানে আমাৰ ফ্ৰেণ্ড চাৰ্কেলবিলাকে বা আমাৰ ডাঙৰ ককাই বাই ভণ্টিবিলাকে আমাক সহায় যদি কৰে সেইখিনি মানে ডেভেলপমেণ্টৰ তেনেহ'লে আমি আশাও কৰিছোঁ অসমবাসীয়ে মানে আমাক সহায় কৰিব বুলি মই আশা কৰিছোঁ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in